আজি গুৱাহাটীৰ সোণাপুৰৰ সোণতুলিত যি উচ্ছেদ নামত নিৰীহ লোকক হত্যা কৰা হ'ল তাক আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি এটা কথা স্পষ্ট, আমি বিগত দিনতো কৈছিলোঁ যেন উচ্ছেদিত লোকসকলক উচ্ছেদ কৰাৰ পূৰ্বে তেওঁলোকৰ পুনৰ সংস্থাপন কৰি তাৰপিছত অসম চৰকাৰে উচ্ছেদ কৰা তাত আমাৰ কোনো ধৰণৰ আপত্তি নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে আজি এই নিৰীহ লোকসকলক হত্যা কৰাৰ অধিকাৰ ক'ত পালে? আজি অসম আৰক্ষীৰ দ্বাৰা দুজন লোকক নিৰীহ লোকক আজি হত্যা কৰা হ'ল। এই লোক প্ৰকৃততে ভাৰতীয় নাগৰিক হয়, কোনো সন্দেহযুক্ত নাগৰিক নহয়, কাৰণ এওঁলোক হৈছে পেটৰ তাৰণাত নিজৰ ঘৰ বেটি হেৰুৱাই পেলোৱাই ব্ৰহ্মপুত্ৰ নদীৰ তাণ্ডৱৰ ফলত আজি নিজৰ বেটি চেটি হেৰুৱাই গৃহহীন লোক হয়। তেওঁলোক আজি চৰকাৰী মাটিত আশ্ৰয় লৈ নিজৰ পেট পোহপাল দি আছে। গতিকে এই মানুহখিনিৰ কি অপৰাধ? আজি এই মানুহখিনিক অসম আৰক্ষীৰ দ্বাৰা গুলীয়াই হত্যা কৰা হ'ল। গতিকে আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ অসম চৰকাৰক। আজি উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন নকৰাকৈ আজি কিয় এইসকলক গুলীয়াই হত্যা কৰা হ'ল? আজি এই লোকসকলক কিয় হত্যা কৰা হ'ল? একমাত্ৰ মুছলিম সম্প্ৰদায়ৰ লোক হোৱাৰ বাবেই এওঁলোকক বৰ্বৰভাৱে আক্ৰমণ কৰিলে অসম আৰক্ষীয়ে আৰু এওঁলোকৰ ওপৰত গুলী চলাই আজি দুজন লোকক হত্যা কৰিলে অসম আৰক্ষীয়ে। গতিকে আমি মুছলিম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ যেন যিসকল গুলী চালনাৰ লগত জড়িত বিষয়া আছিল এওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে। এওঁলোকে ক'ত অধিকাৰ পালে নিৰীহ লোকক গুলীয়াই হত্যা কৰাৰ? লগতে আজি মই আহ্বান জনাম মোচাৰ ফালৰ পৰা, এই যি দুজন ল'ৰাই নিজৰ প্ৰাণ আহুতি দিছে এওঁলোকক অসম চৰকাৰে 20 লাখ টকাৰ এটা ক্ষতিপূৰণ দিয়াৰ আমি মুছলিম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ। আৰু লগতে এই উচ্ছেদৰ নামত উচ্ছেদ অভিযানটো বন্ধ কৰিব লাগে, কাৰণ মহামান্য উচ্চতম ন্যায়ালয়ে ইতিমধ্যে এটা ৰায় দিছিলে যেন বুলডেজাৰ যাতে কাৰো ঘৰত নচলে। কিন্তু অসম চৰকাৰে কিন্তু সেই উচ্চতম ন্যায়ালয়কো আজি অৱমাননা কৰিছে, কাৰণ এই লোকসকল প্ৰকৃতত ভাৰতীয় নাগৰিক হয়। গতিকে এওঁলোকক পুনৰ সংস্থাপন কৰক, তাৰপিছত তেওঁলোকক উচ্ছেদ কৰক, আমাৰ কোনো ক'বলগীয়া নাই। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।